আমগুৰি গাঁৱৰ নিবাসী আমাৰ সমাজ হিতৈষী আমাৰ মহেশ্বৰ বৰা আজি 104 বছৰ হ'ল 1921 চনৰ 15 মাৰ্চত তেখেতৰ জন্মগ্ৰহণ কৰিলে গতিকে পৰ্যায়ক্ৰমে তেখেতৰ শতায়ু গৰকাৰ আগমুহূৰ্তত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক শ্ৰদ্ধা জনালে যদিও ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে শতবৰ্ষ উৎসৱ উদযাপন কৰা হোৱা নাছিলে গতিকে আজি তেখেতৰ শতবৰ্ষ উৎসৱ উদযাপন কৰিবলৈ ব্যৱস্থা কৰিলোঁ মই এখন উদযাপন সমিতি গঠন কৰিলোঁ সেই উদযাপন সমিতিৰ সভাপতি হিচাপে মোক সভাপতি আৰু মুখ্য আহ্বায়ক হিচাপে ল'লে মৃদুস্মন্ত বৰুৱাক সম্পাদক আৰু ভাস্কৰজ্যোতি ভূঞাক উপ সভাপতি জয়ন্ত মেধি আৰু তেখেতৰ নাতি আমাৰ অৰিন্দম বৰাক আমি সহযোগ কৰি তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰত এখন জীৱনপঞ্জী আমি উলিয়ালোঁ আৰু ৰাইজৰ অভিভূত তেখেতৰ প্ৰতি শ্ৰদ্ধা যি নিবেদন জনাবলৈ আহিলে তাৰ কাৰণে আমি নথৈ অভিভূত হৈছোঁ গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক নৱনিৰ্বাচিত সভাপতি সম্পাদক আমাৰ দেৰগাঁও আঞ্চলিকৰ সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী অসম সাহিত্য সভাৰ বিষয়ববীয়া নুৰুল চুলতান ডাঙৰীয়া দেৰগাঁও আঞ্চলিক সাহিত্য সভাৰ দেৰগাঁও সাহিত্য সভাৰ অজিত দত্তকে আদি কৰি সভাপতি অজিত দত্তকে আদি কৰি বিভিন্ন অঞ্চলটোৰ ভাগৱত পাঠ সমিতি আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰীড়া আৰু যুৱক কল্যাণ সমিতি এতিয়া শংকৰদেৱ শিশু নিকেতন নৱবঙৰ বাপুজী হাইস্কুল লেঙেৰা গাঁও আমগুৰি গাঁও আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক সম্বৰ্ধনা জনাইছে আৰু তেখেতৰ এই অনুষ্ঠানটোত আমি আজি সঁচাই অভিভূত হ'লোঁ তেখেতক বহুতো ৰাইজে সাদৰ সম্ভাষণ জনালে তেখেতৰ আয়ুস আৰু ৰাইজে বহুদিন বৃদ্ধি কৰিলে বুলি মোৰ এটা বিশ্বাস হৈছে গতিকে এই অনুষ্ঠান ভাগৰ দায়িত্ব মোৰ হাতত পৰিলে গতিকে মই যিমান পাৰিলোঁ সিমান চেষ্টা কৰি তেখেতৰ শতায়ু গৰকাৰ সেই অনুষ্ঠান ভাগ পাতিলোঁ তেওঁলোকৰ পৰিয়ালবৰ্গই মোক যথেষ্ট সহায় কৰিছে গতিকে তাৰ কাৰণে মই নিউজ চেনেলক ধন্যবাদ জনালোঁ আমাৰ নিউজ চেনেলৰ পৰা আহি যেতিয়া এই প্ৰচাৰটো আৰম্ভ কৰিলে গতিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সদৌ শেষত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।